নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ হাই ছেকেণ্ডাৰী স্কুলৰ সন্মুখত ভোট গণনা প্ৰক্ৰিয়া চলি আছে। এই মুহূৰ্তত আমি দিব পাইছোঁ টাইমছ এণ্ড 24 দৰ্শকক আমি যে 40খন সমষ্টিৰ ভিতৰত BPF দলে 20খন আসন লাভ অগ্ৰগতি কৰি আছে আৰু UPLএ 11খন আৰু BJPয়ে 10খন অগ্ৰগতি কৰি আছে। আমি দৃশ্যাংশ দেখুৱাইছোঁ, আমাৰ কেমেৰা কথিত আপোনালোকক দৃশ্যাংশ দেখুৱাব সমূহ টাইমছ এণ্ড 24 আমি দৃশ্যাংশ দেখুৱাই আছোঁ। এয়া হৈছে কোকৰাঝাৰ হাই ছেকেণ্ডাৰীৰ সন্মুখত যিজন দলৰ প্ৰাৰ্থীৰ জনসাধাৰণ আছে, সিহঁতে আহিছে কোনে কোনে হাঁহি মাৰিব এই চাবলৈ তেহঁতৰ নিজে ভিৰ কৰি আছে। আমাৰ কেমেৰা কথিত আপোনালোকক দৃশ্যাংশ দেখুৱাই আছে। হয়, আমাৰ কেমেৰা কথিত আপোনালোকক দৃশ্যাংশ দেখুৱাই আছে। আমি এগৰাকী ব্যক্তিৰ ওচৰত যাম। হয়, আপোনাৰ নামটো কি? মহম্মদ ইয়ামিন বৰ্তমানলৈকে সৰুতে আগবাঢ়ি আছে আৰু আমি এক নম্বৰত BJP পাব, বাকী একো নাপায়। BJP আৰু আমাৰ চৰকাৰখন বনাব আগ্ৰামৰ মহিলা বিচাৰে 500+। BTCত কিমান আসন পাব বুলি ভাবিছে আপুনি? এইটো কমচে কম 21-22 BPF পাব আৰু BJP পাব 8-9খন পাব আৰু UPPL 6-7খন পাব আৰু বাকী অন্যান্য এটা দুটা আহিব। BPF অকলে চৰকাৰ কৰিব? এইটো অকলে BPF আমি জানিবলৈ চেষ্টা কৰোঁ। হয়, যিহেতু দেখিবলৈ পোৱা গৈছে 40টা পৰিষদীয় সমষ্টি আছে, তাৰে ভিতৰত দেখিবলৈ পোৱা গৈছে 18টাত BPFে অগ্ৰগতি লাভ কৰি আছে। তাৰ ভিতৰত UPPLও দেখিবলৈ পোৱা গৈছে 11টাত অগ্ৰগতি লাভ কৰি আছে আৰু বাকী আপোনাৰ আছে BJPও কিন্তু 11টাত অগ্ৰগতি লাভ কৰি আছে। আমি দেখিবলৈ পাইছোঁ ৰাতিপুৱা 8 বজাৰ পৰা ভোট গণনা চলি আছে। ইতিমধ্যে কোকৰাঝাৰ বেছিক ট্ৰেইনিঙত কিন্তু 6টা পৰিষদীয় সমষ্টিত ভোট গণনা চলি আছে। তাৰে ভিতৰত দোধমা, চালাকাটি, দেৱৰগাঁও, বনৰগাঁও, বাউসুংগুৰি আৰু দোধমা এইকেইটা সমষ্টিত কিন্তু ভোট গণনা চলি আছে আমি দেখিবলৈ পাইছোঁ। এতিয়ালৈকে দ্বিতীয় আৰু তৃতীয় যি প্ৰক্ৰিয়া ভোট গণনা ইতিমধ্যে বাকী সমষ্টিবিলাকত গৈছে যদিও কোকৰাঝাৰ সমষ্টি অলপ লেহেম গতিত চলি আছে বুলি আমি দেখিবলৈ পাইছোঁ। প্ৰথম ৰাউণ্ডত ইতিমধ্যে BJP অগ্ৰগতি লাভ কৰিছে কোকৰাঝাৰ সমষ্টিৰ পৰা। সমান্তৰালভাৱে আমি দেখিবলৈ পাইছোঁ দোধমা সমষ্টিত BJPৰ অগ্ৰগতি, চালাকাটি সমষ্টিত আমি দেখিবলৈ পাইছোঁ চালাকাটি সমষ্টিত কিন্তু BPFে অগ্ৰগতি লাভ কৰি আছে। তাৰ নাম হৈছে প্ৰাৰ্থীগৰাকীৰ নাম হৈছে দেৰেঞ্চাঁদ বসুমতাৰী। এনেদৰে কিন্তু প্ৰতিটো সমষ্টিয়ে এনেদৰে ভোট গণনা চলি আছে। আমি ভাবোঁ ৰাতিৰ ভিতৰত ভোট গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ যাব বুলি আমি আশা কৰিছোঁ আৰু ইলেকশ্যন কমিশ্যনক আমি অনুৰোধ কৰিছোঁ অতি সোনকালে অতি সুস্থভাৱে যাতে সহায় সহযোগিতা কৰি সকলো ভোট কেন্দ্ৰতে ভালভাৱে প্ৰক্ৰিয়া চলে সেইটোৱে আমি আশা কৰিছোঁ। আপুনি জনামতে 40খন আসনৰ ইতিমধ্যে কেইখন অগ্ৰগতি BPF, UPPL আৰু আমি জনামতে 18টা পৰিষদীয় সমষ্টিত BPFে অগ্ৰগতি লাভ কৰিছে। সমান্তৰালভাৱে UPPL আৰু BJPও 11খন আসনত অগ্ৰগতি লাভ কৰাৰ খবৰ ইতিমধ্যে আমি লাভ কৰিছোঁ। এইটো কেইটা ৰাউণ্ড? এইটো কেইটা ৰাউণ্ড বুলি ক'লে এইটো 4 নম্বৰ ৰাউণ্ড চলি আছে। এতিয়া কিছুমানত কিন্তু আকৌ দেখিবলৈ পোৱা গৈছে অলপ লেহেম গতিত চলি আছে, যেনেকুৱা কোকৰাঝাৰ সমষ্টি অলপ লেহেম গতিত। আমি এতিয়াও ছেকেণ্ড ৰাউণ্ডৰ ৰিজাল্টে পোৱা নাই, ভিতৰৰ পৰা আমি খবৰ এতিয়ালৈকে লাভ কৰা নাই। গতিকে হ'ব, লাহে লাহে চলি থাকিব, ভালভাৱে হওক সেইটোৱে মই কামনা কৰিছোঁ।